সকলোকে স্বাগতম জনাইছোঁ অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 6ৰ হিন্দীৰ তোমালোকৰ যিটো পাঠ আছে, পাঠ নম্বৰ 8 হিন্দ দেশ কে নিবাসী, এই যে তোমালোকৰ গীত আছে নহয়, এই গীতটো আমি সুন্দৰকৈ পঢ়িম, বুজিম আৰু লগতে তোমালোকৰ এই পাঠটো তোমালোকৰ যিবিলাক ইয়াতে অভ্যাসমালা দিয়া আছে, অভ্যাসমালা তোমালোকৰ যিবিলাক কৰিবলৈ কৈছে, এই সকলোবিলাক আমি সুন্দৰকৈ কৰি যাম আৰু সুন্দৰকৈ আলোচনা কৰিম, ঠিক আছে। আমি প্ৰথমে তোমালোকৰ এই যিটো পাঠটো দিছে বা গীতটো দিছে বা আমি পঢ়ি লওঁ, ভালকৈ বুজি লওঁ, তাৰপিছত আমি তোমালোকৰ অভ্যাসমালাবিলাক কৰিম, ঠিক আছে, হ'বনে? তোমালোকে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো ভালকৈ চাই যাবা, ঠিক আছে। ইয়াত তোমালোকে চোৱা কি আছে, হিন্দ দেশ কে নিবাসী, মানে হিন্দ দেশ মানে আমাৰ হিন্দুস্তান বা ভাৰতবৰ্ষৰ কথা কৈছে, আমাৰ দেশখনৰ কথা কৈছে, আমাৰ দেশৰ নিবাসী, আমাৰ নিবাসী মানে আমি মানুহবিলাক বাস কৰোঁ, সেই মানুহবিলাকৰ কথা কৈছে। আৰু ইয়াৰ গীতটো, এই গীতটোৰ গীতিকাৰ কোন হয়? বিনয় চন্দ্ৰ মৌদগল্য, ঠিক আছে, বা কবিতা বা গীত হিচাপে আমি ধৰিব পাৰোঁ। এবাৰ আমি পঢ়ি লওঁ, সুৰটো মানে গীত গাবলৈতো গীত হয়, কিন্তু গীতটো গাবলৈ সুৰ একদম হাতী সুৰ হৈ যাব, গতিকে তোমালোকে বাৰু তথাপি আমি অকণমান পঢ়িবলৈ চেষ্টা কৰোঁ, তাৰপিছত আমি সুন্দৰকৈ বুজি ল'ম, হ'বনে? কি হৈছে তোমালোকে এতিয়া, আমাৰ গীতটো কি মূল সেই হয়, হিন্দ দেশ কে নিবাসী। তোমালোকে এইটো ইউটিউবত চাৰ্চ কৰি বা ভালকৈ শুনিব পৰা খুব সুন্দৰ এটা গীত হয়। কি হিচাপ পঢ়িছা? हिंद देश के निवासी सभी जन एक है, रंग रूप वेश भाषा साहे अनेक है, बेला गुलाब जूही संपा समेली, प्यारे प्यारे फूल गूंथे माला में एक है, এনেকৈ कोयल की कूक न्यारी पपी है कि तेरी प्यारी, गा रही तराना बुलबुल राग मगर एक है, गंगा यमुना ब्रह्मपुत्र कृष्णा कावेरी, जाके मिल गई सागर में हुई सब एक है, এনেকৈ মানে সুৰটো অকণমান ঠিক তেনেকৈ আৰু একজেক্টটো হোৱাই নাই বাৰু। এতিয়া আমি এইটো গীতটো আমি তোমালোকে এনেকৈ সুন্দৰকৈ তোমালোকে গাবলৈ চেষ্টা কৰি তোমালোকে পাৰিবা সুন্দৰকৈ। এতিয়া আমি গীতটো এতিয়া পঢ়ি বুজি লওঁ, ঠিক আছে। কি কৈছে চোৱা, हिंद देश के निवासी सभी जन एक है, কৈছে ৰংগ ৰূপ বেশ ভাষা চাহে অনেক হে, কি কৈছে হিন্দু দেশৰ মানে আমাৰ হিন্দুস্তান আমাৰ দেশৰ নিবাসীবিলাক ছবিজন মানে সকলো লোকেই এক হয়, সেইটো কৈছে। ৰংগ ৰূপ বেশ ভাষা চাহে অনেকে, মানুহবিলাকৰ আমি ইয়াত যে নিবাসীবিলাক আমি দেশৰ আমি বসবাস কৰা মানুহবিলাকৰ কাৰোবাৰ ৰং ৰূপ বেলেগ হ'ব পাৰে, বেশ ভাষা মানে ভাষা বা তোমালোক কি কৰিব লাগিব, আমাৰ ৰীতি নীতি সাজপাৰ এইবিলাক অকণমান চাহে অনেকে মানে বিভিন্ন ধৰণৰ হ'ব পাৰে, কিন্তু আমি সকলোৱে এক হয়, সেইটো কথা কৈছে। কি কৈছে চোৱা, বেলা গুলাব জুহি চম্পা চামেলি প্যাৰে প্যাৰে ফুল গুঠে মালা মে এক হে, কি কৈছে চোৱা, বেলা হওক, গোলাপ, জুহি, চম্পা, চামেল এইবিলাক বিভিন্ন ধৰণৰ ফুল হয়, হয়নে? ফুলৰ নাম বা ফুল হয়। প্যাৰে প্যাৰে ফুল গুঠে মালা মে এক হে, তেওঁলোকে মানে ধুনীয়া সুন্দৰ সুন্দৰ ফুল যেতিয়া আমি গাঁঠোঁ, মালা মে এক হে, মালাত এক হয়। যেতিয়া নেকি বিভিন্ন ৰঙৰ বা বিভিন্ন ধৰণৰ ফুল আমি এটা মালাত যদি গাঁঠি দিওঁ, মানে ধৰা তাত যদি বেলাৰ ফুল এপাহ, গোলাপ ফুল, জুহি, চম্পা, চামেলি এইবিলাক আমি সকলোবিলাক ফুল যদিও এটা মালাত ঘূৰোঁ, এই মালাডাল একেই হয়। ঠিক তেনেকৈ আমাৰ দেশত আমি বসবাস কৰা মানুহবিলাকৰ কাৰোবাৰ ভাষা, কাৰোবাৰ দেখিবলৈ কোনোবা বেলেগ বেলেগ ৰং ৰূপ বেলেগ বেলেগ হ'ব পাৰে, ভাষা ভাষী বা সাজপাৰ বেলেগ হ'ব পাৰে, কিন্তু আমি সকলোৱে এডাল মালাত বিভিন্ন ধৰণৰ ফুলেৰে যেনেকৈ এডাল মালা হয় ন, তেনেকৈ আমি সকলোবিলাক আমাৰ দেশৰ আমি বসবাস কৰা মানুহবিলাকে কি কৈছে, আমি সকলোৱে এডাল মালাত যেনেকৈ সুন্দৰ হৈ থাকে নহয়, আমি সকলোৱে তেনেকৈ বিভিন্ন ধৰণৰ সাজপাৰ ৰং ৰূপ ভাষা ভাষী হৈ আমি সুন্দৰ হৈ একেলগে থাকোঁ, সেইটো কথা কৈছে। মালাত মানে একে হৈ থাকে, সেই কৈছে। তাৰ কি কৈছে, कोयल की कूक न्यारी पपी है कि तेर प्यारी, गा रही तराना बुलबुल राग मगर एक है, কি কৈছে চোৱা, कोयल की कूक न्यारी, कोयल মানে কুলি চৰাইৰ কুক মানে কুক কৈ যে কান্দে মানে কি বুলি কয়, গীত গায় বা কান্দে কুলি চৰাই, সেইবিলাক তাৰ সুৰটো সুকীয়া হয়নে? ন্যাৰী মানে সুকীয়া বা পৃথক তেনেকুৱা বুজায়, সুন্দৰ এটা মানে সুকীয়াকৈ এটা সুন্দৰ এটা গীত গায় কৈ। পপি হে কি তেৰ প্যাৰী, পপি হে মানে কেতেকী চৰাই, এতিয়া কুলি চৰাই সেইটো বেলেগ হয়, সুকীয়া হয়, তেনেকৈ পপি হে মানে কেতেকী চৰাইৰ যিটো তেৰ প্যাৰী, তেৰ মানে তাৰ যি ক'ব লাগিব আমি তাৰ কি বুলি ক'ব লাগিব গীত। কেতেকী চৰাই বেলেগ ধৰণে কান্দে বা বেলেগ ধৰণে গীত গায়, কুলি চৰাই বেলেগ ধৰণে গীত গায়, হয়নে? তাৰ পপি হে মানে কি কৈছোঁ, কেতেকী চৰাই সেই তাৰ গীতটো
বহুত ধুনীয়া মৰম লগা সেইটো হৈছে গা ৰাহি তাৰানা বুলবুল মানে গা ৰাহি তাৰানা মানে কি হয় গীত হয় সুমধুৰ গীত বুলবুল বুলবুল চৰাইও যেনেকৈ কুলি চৰাই কুঁ কুঁ কান্দে আৰু তোমাৰ কেতেকী চৰাই পপিহে মানে কেতেকী চৰাই বেলেগ তাৰ গীতটো বেলেগ হয় খুব মৰম লগা বেলেগ গীত হয় তেনেকৈ বুলবুল চৰাই গীত সুমধুৰ গীত গায় ৰাগ মগৰ সেই তেওঁলোকৰ গীতবিলাক বেলেগ বেলেগ হ'ব কিন্তু ৰাগ মানে সুৰ সেই সুৰটো তেওঁলোকৰ সুৰবিলাক কিন্তু একেটাই হয় মানে ইয়াত পৃথক পৃথক সকলোৱে আমাৰ দেশতে চোৱা তোমালোকে বিভিন্ন ভাষা ভাষী মানুহ আছে ন বিভিন্ন আমাৰ দেশত বিভিন্ন ঠাইত বিভিন্ন দেশত বিভিন্ন ৰাজ্যত বেলেগ বেলেগ ভাষা ভাষী মানুহ আছে কিন্তু সেই সকলোবিলাক হ'লেও আমি এক হয় আমাৰ ৰাগটো আমাৰ সুৰবিলাক এক হয় সেইটো কথা কৈছে আমি এক হৈ থাকোঁ সেইটো কথা কৈছে তাৰপিছত কৈছোৱা গংগা যমুনা ব্ৰহ্মপুত্ৰ কৃষ্ণা কাবেৰী যাকে মিল গৈ সাগৰ মে হুই সব এক হয় বেলেগ বেলেগ আমাৰ দেশত বিভিন্ন বহুত নদী আছে চোৱা কি আছে গংগা আছে যমুনা ব্ৰহ্মপুত্ৰ কৃষ্ণা কাবেৰী এই সকলোবিলাক বেলেগ বেলেগ এখন নদী হয় বেলেগ বেলেগ সোঁতৰ পৰা বেলেগ বেলেগ তেওঁলোকে উৎসৰ পৰা বৈ আহি ক'লৈ বৈছে গৈছে যাকে মিল গৈ সাগৰ মে হুই সব এক আকৌ সেইবিলাক বৈ আহি এটা সময়ত ক'লৈ গৈছে সাগৰত মিলি গৈছে এখন সাগৰতে পৰিছেগৈ আৰু হুই সব আৰু তাৰপিছত তেওঁলোক মানে সকলোবিলাক নদী বেলেগ বেলেগ ফালে বৈ আহি সাগৰত পৰি এক হৈ গৈছে সেইটো কৈছে মানে তোমালোকৰ ওচৰত এটা সুন্দৰ জ্ঞান কৈছে যে আমাৰ দেশত আমি বিভিন্ন ভাষা ভাষী বিভিন্ন সাজপাৰ বা বেলেগ বেলেগ ৰূপ ৰঙৰ আমি মানুহবিলাক বেলেগ বেলেগ মানুহ আমি আমাৰ দেশত বাস কৰোঁ কিন্তু হ'লেও আমাৰ বেগ ভাষা ৰং ৰূপ আমি সকলোৱে এক হৈ থাকোঁ একেলগে মিলিজুলি থাকোঁ আমাৰ হয়তো আমাৰ যেনেকৈ বিভিন্ন ফুলৰ কি হয় বিভিন্ন ফুলে এডাল মালা যেনেকৈ গাঠে তেনেকৈ বিভিন্ন আমাৰ মানুহবিলাকৰ ৰং ৰূপবিলাক বেলেগ বেলেগ হ'ব পাৰে তথাপি আমি এক হৈ মানে এডাল মালাত যেনেকৈ বিভিন্ন ৰঙৰ ফুলে থোপ খাই থাকে সুন্দৰ হয় তেনেকৈ আমি সকলোবিলাকে মানুহে এক হৈ থাকোঁ সেইটো কথা কৈছে তোমালোকক আৰু যেনেকৈ আমাক ইয়াত কুলি চৰাই কিবা হেৰি কৰি হৈছে সেইবিলাক তোমালোকৰ কোনোবা ভাষা কথা বতৰা বা ভাষা বেলেগ বেলেগ হ'ব পাৰে তথাপি আমাৰ সুৰবিলাক এক হয় বা আমি সকলোৱে মিলিজুলি এক হৈ থাকোঁ মানে সেইটো কথা মেইন মূল কথাটো তোমালোকক এই গীতটোৰ জৰিয়তে মানে সুন্দৰকৈ ফুটাই তুলিছে ঠিক আছে তোমালোকে বুজি পাইছানে তোমালোকে যদি বুজি পোৱাত কিবা অসুবিধা হয় তোমালোকে মোক কমেণ্টছত কমেণ্ট কৰিবা আকৌ আমি কবিতাটো পঢ়া আৰু আলোচনা কৰা সুন্দৰকৈ লাহে লাহে আমি ভিডিঅ'ত আমি সোনকালে আলোচনা কৰিম ঠিক আছে আৰু এতিয়া আমি যিহেতুকে এতিয়া নেক্সট আমি কি কৰিছোঁ তোমালোকৰ ইয়াতে অভ্যাসমালা যিবিলাক আছে সেইবিলাক কৰিম এতিয়া আমি সেইবিলাক কৰি অভ্যাসমালা 1 নম্বৰ দিছে তোমালোকক কি দিছে 1 নম্বৰ দিছে আও ইজ গীত কো মিলকৰ গায় আহা আমি এই গীতটো মিলি আমি তোমালোকৰ ক্লাছ তোমালোকৰ সহপাঠীসকলৰ লগত বন্ধু বান্ধৱ একেলগে মিলি তোমালোকে গাবা যেনেকৈ সুৰটো তোমালোকে কৈছোঁ অকণমান আমি যে প্ৰথমতে আৰম্ভ কৰিছিলোঁ সুৰটো ঠিক তেনেকুৱাই হয় তোমালোকে ইউটিউবত এবাৰ চাই ল'ব পৰা গীতটো চাৰ্চ কৰি সুন্দৰকৈ তোমালোকে এক হৈ তোমালোকে গীতটো গাবা ঠিক আছে তাৰপিছত কি কৈছে তোমালোকক 2 নম্বৰতে কৈছে गीत के चित्रों को देखकर गीत के चित्रों को देखो और भारत की किन्हीं 5 भाषाओं के नाम बताओ কি কৈছে গীতত আমাৰ গীতটোত যে গীতটোত চিত্ৰ দিছে ছবি দিছে নহয় তাৰ ছবিখন চাব কৈছে আৰু ভাৰতৰ যিকোনো 5টা ভাষাৰ নাম ক'ব কৈছে চ' আমাৰ ইয়াত এই যে গীতটোৱে ছবি দিছে ইয়াত ছবি পাইছিলোঁ তোমালোকে চোৱা ইয়াত ছবি বিভিন্ন সাজপাৰ পিন্ধা ইয়াত মানুহৰ ছবি দিছে এই ছবিবিলাক চাই মেলি যিকোনো 5টা আমাৰ ভাৰতবৰ্ষৰ যিকোনো 5টা ভাষাৰ নাম তোমালোক ক'ব কৈছে এটা আমি প্ৰথমতে আমি যাতে চাওঁ চোৱা তোমালোকে চাওঁ আমি আমাৰ প্ৰথমতে আমি অসমৰ এইটো ধৰা দেখিছানে তোমালোকৰ এই সাজপাৰ পৰা আমি কি বুজি পাইছোঁ অসমৰ ঢুলীয়া নাচ এইটো অসমৰ সাজপাৰ হয়নে গতিকে আমাৰ অসমত কি ভাষা হয় অসমীয়া আমি অসমীয়া পালোঁ এটা ভাষা তাৰপৰা এইটো চোৱা তোমালোকে এইটো হয় তোমালোকৰ কেৰেলাৰ মিডল ইষ্ট মানে কি এইটো হয় তোমালোকৰ কেৰেলাৰ যিটো নৃত্য সেই কেৰেলাৰ সেই দেখুৱাইছে কেৰেলাৰ সংস্কৃতি দেখুৱাইছে গতিকে কেৰেলাত কি ভাষা হয় মালায়ালম কি হয় আমাৰ অসমত অসমীয়া কেৰেলাত মালায়ালম ঠিক তেনেকৈ ইয়াত এই ছবিটো তোমালোকে দেখি পাইছা এই ছবিটো হয় তোমালোকৰ ৰাজস্থান বা গুজৰাটৰ ফালে এনেকুৱা ড্ৰেছ পিন্ধে হয়নে ৰাজস্থান নহ'লে গুজৰাটৰ ফালেও এনেকুৱা ধৰণৰ আমি ড্ৰেছ সাজ পোছাক পিন্ধিবলৈ দেখা পাওঁ গতিকে গুজৰাটত কি হ'ব গুজৰাট তোমালোকৰ গুজৰাটী ভাষা হ'ব হয়নে ঠিক তেনেকৈ আমি কি পাৰোঁ এতিয়া অসমীয়া মালায়ালম গুজৰাটী ঠিক তেনেকৈ এইটো ওপৰৰ ফালে আমি দেখিছোঁ হয়তো আমাৰ নৰ্থ ইষ্টৰ হয়তো নাগালেণ্ড বা তোমালোকৰ মিজোৰাম কি হয় মেঘালয়ৰ ফালে এনেকুৱা সাজ পোছাক আমাৰ যিবিলাক আমাৰ জনজাতীয় লোকসকল তেনেকুৱা সাজপাৰ পিন্ধে গতিকে আমি যে নাগালেণ্ড হওঁতে নাগামিজ হ'ব মেঘালয় হ'লে মেঘালয় আমি ধৰিব পাৰোঁ মেঘালয় যেতিয়া নাগালেণ্ড হওক কিবা এটা কোনোখন ৰাজ্য আমি ধৰিব পাৰোঁ হয়নে মিজোৰামৰ হ'লে মিজো সেনেকৈ ভাষা তাৰপিছত ইয়াত দেখিছোঁ এইটো কোনো হ'ব এইটো তোমালোকৰ
এইটো হয়তো মহাৰাষ্ট্ৰ ফালৰ সাজপাৰ মাৰাঠী মানুহৰ সাজপাৰ হ'ব পাৰে গতিকে মহাৰাষ্ট্ৰত কি ভাষা চলে মাৰাঠী ভাষা চলে হয়নে তোমালোকে এইটো মহাৰাষ্ট্ৰৰ মাৰাঠী ক'ব পাৰা তাৰপিছতে এইফালে শেষত তোমালোকে দেখুৱাইছে ছবি হয়তো পাঞ্জাৱৰ হ'ব পাৰে পাঞ্জাৱৰ কি ভাষা হয় পাঞ্জাবী ভাষা হয় আমি এতিয়া পাঁচটা ভাষা ক'ব গৈছে আমি অসমীয়া কেৰেলা হ'লে মালায়ালম তাৰপিছত আহিলে তোমালোকৰ গুজৰাটী পাঞ্জাৱত পাঞ্জাবী হয়নে তাৰপিছত মহাৰাষ্ট্ৰত মাৰাঠী এনেকৈ আমি পাঁচটা ভাষা আমি নাম ক'ব পাৰোঁ পাৰিবা তোমালোকে তাৰপিছতে আমি নেক্সট যাওঁ এতিয়া ইয়াত দিছে চোৱা কবিতা কি পংক্তিয়া পুৰি কৰোঁ মানে কবিতাৰ যি পংক্তিবিলাক আছে সেই পংক্তি সম্পূৰ্ণ কৰিব গৈছে আৰু তোমালোক দি দিছে প্ৰথমৰ যিটো ষ্টেঞ্জা হয় তাৰে দিছে চোৱা হিন্দ দেশ কে নিবাসী তাৰ কি আছিলে সভি জন এক হে ৰংগ ৰূপ বেশ ভাষা চাহে আনেকে তোমালোকে এনে কৰি ল'ব পাৰা তাৰপিছত আছে বেলা গোলাপ জুহি চম্পা চামেলি প্যাৰে প্যাৰে ফুল গুঠে মালা মে এক হে মানে তোমালোকে কৰিব পাৰিবা কবিতা চাই মেলি তাৰপিছত তোমালোক 4 নম্বৰ কি কৈছে आओ सही उच्चारण के साथ कार्ड के शब्दों को पढ़े কৈছে কি কৈছে আহা সঠিক উচ্চাৰণৰ সৈতে আমি তলৰ এই কাৰ্ডত যে শব্দবিলাক দিছে এইবিলাক পঢ়ো কৈছে চোৱা প্ৰথমতে চম্পা ওপৰত দিছে চম্পা চমেলি বেশ ভাষা যমুনা কাবেৰী কি পঢ়িলোঁ চম্পা চমেলি বেশ ভাষা যমুনা কাবেৰী ঠিক আছে পঢ়িব পাৰিবা নহয় বাৰু গুড তাৰপিছত 5 নম্বৰ হৈছে বতাও মানে কোৱা কৈছে তুমি লিখিলে হ'ব তোমালোকে ক'বলৈ কৈছে हमारे देश का नाम আমাৰ দেশৰ নাম কি হয় ভাৰত বা হিন্দুস্তান তোমালোকে ক'ব পৰা হয় না আমাৰ দেশৰ নাম কি হয় ভাৰত বা হিন্দুস্তান ক'ব পৰা তাৰপিছত খ দিছে তোমালোক हमारे देश की किन्हीं 5 प्रमुख नदियों के नाम हमारे देश की মানে আমাৰ দেশৰ যিকোনো কিन्हीं মানে যিকোনো 5 প্ৰমুখ মুখ্য নদীৰ নাম ক'ব গৈছে আমাৰ কবিতাটোতে আমি পাইছিলোঁ কি পাইছিলোঁ গংগা যমুনা ব্ৰহ্মপুত্ৰ কৃষ্ণা কাবেৰী 5খন নদীৰ নাম আমি কবিতাটোতে আমি পাইছিলোঁ গতিকে এইখিনি নাম আমি লিখিব পাৰোঁ হয়নে ক'ব পাৰোঁ ক'ব কৈছে এইখিনি তাৰপিছতে গ দিছে তোমালোকক অসম কি কিन्हीं 5 নদীও কে নাম অসমৰ যিকোনো 5খন নদীৰ নাম ক'বলৈ কৈছে মানে ব্ৰহ্মপুত্ৰ বৰাক ধনশিৰি মানস দিখৌ এইবিলাক আছেনে সুবনশিৰি এইবিলাক তোমালোকে জাজি এই অসমত নামধাৰী নদীৰ নাম আছে তোমালোকে ক'ব পাৰা আমি ইয়াতে 5খন নদীৰ নাম ইয়াতে লৈ লৈছোঁ তোমালোকে চোৱা কি ক'বলৈ কৈছে বতাহে কৈছে তোমালোকে এইবিলাক মনত থৈ ল'বা ক'ব পাৰা তোমালোকে যে লিখিব বিচাৰে তেনে লিখি ল'ব পাৰা মই লিখি দিছোঁ এইবিলাক তাত ঘ আছে তোমালোকক গংগা যমুনা ব্ৰহ্মপুত্ৰ আদি নদীয়া অন্ত মে কাহা জাকৰ মিলতি হে মানে গংগা যমুনা ব্ৰহ্মপুত্ৰ আদি নদীবিলাকে অন্ত মে মানে অৱশেষত ক'ত যায় ক'ত গৈ মিলিত হয় ক'ত গৈ মিলিত পাইছিলোঁ আমি সাগৰত গতিকে আমি কি লিখোঁ সাগৰ মে মানে সাগৰত হয়নে ঠিক আছে তাৰপিছত 6 নম্বৰ দিছে তোমালোকক ক ইন ফুলকে নাম বতাও মানে এই ছবি দিছে ফুলবিলাকৰ নাম বতাও মানে ক'ব কৈছে এইটো প্ৰথমে তোমালোকক কৈছে গোলাপ হয়নে গোলাপ ফুল গোলাপ এইটো কি হয় পদুম ফুল হিন্দীত কি হয় কমল হয় কি হ'ব কমল এইটো হয় কি গেন্দা ফুল হয়নে মেৰিগ'ল্ড বা গেন্দা তাৰপিছতে আহিলে এইটো কি সূৰুযমুখী বা আমি কি কওঁ সূৰ্যমুখী বা বেলি ফুল বুলি কওঁ ন গতিকে এইটো সূৰুযমুখী হিন্দীত কি কয় সূৰুযমুখী তাৰপিছত খ দিছে তোমালোক ইনকে অতিৰিক্ত कुछ अन्य फूलों के नाम बताओ और लिखो গৈছে ইয়াৰ উপৰিও ইয়াৰ অতিৰিক্ত কিছু ফুলৰ নাম কোৱা আৰু লিখা গৈছে আমি লিখিব পাৰোঁ বেলা জুহি চম্পা চামেলি সদাবাহাৰ গুলবাহাৰ এইবিলাক আমি ফুলৰ নাম তোমালোকে আৰু ফুলৰ নাম লিখিব পাৰা সদাবাহাৰ মানে কি জানে নয়নতৰা অসমীয়া নয়নতৰা ফুল কওঁ যে গুলবাহাৰ মানে হৈছে তোমালোকৰ ডেইজি ফুল এইবিলাক তোমালোকে ফুলৰ নাম লিখিব পাৰা ঠিক আছে আৰু নেক্সট যাওঁ এতিয়া তাৰপিছত তোমালোকৰ 7 নম্বৰ দিছে উত্তৰ লিখো মানে উত্তৰ লিখিব কৈছে ক দিছে তোমালোকৰ हमारी राजभाषा क्या है আমাৰ ৰাজভাষা আমাৰ কি বুলি ক'ব আমাৰ ৰাষ্ট্ৰভাষা বা ৰাজভাষা কি হয় আমাৰ ৰাজভাষা কি হয় হিন্দী হয় কি হয় হিন্দী এটা আমি হিন্দী লিখিলোঁ আমাৰ ৰাষ্ট্ৰীয় পক্ষী क्या है আমাৰ ৰাষ্ট্ৰীয় পক্ষী কি হয় ময়ূৰ চৰাই হয় আমি হিন্দীত কি লিখোঁ ময়ূৰ হয়নে আমাৰ ৰাষ্ট্ৰীয় ফুল क्या है আমাৰ ৰাষ্ট্ৰীয় ফুল কি হয় কমল বা পদুম ফুল কমল আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক क्या है আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক কি হয় অশোক চিহ্ন হয়নে গতিকে অশোক চিহ্ন এইকেইটা তোমালোকে লিখি ল'বা যদি লিখা নাই তোমালোকে লিখি ল'ব পাৰা হয়নে তাৰপিছত তোমালোকে কৈছে 8 নম্বৰ কি কৈছা মানচিত্ৰ দেখকৰ বতাও কি গংগা ভাৰত কে কিন প্ৰদেশৰ মে বহতি হে কি কৈছে মানচিত্ৰত চাই মেলি তোমালোক ক'ব কৈছে যে কি গংগা নদী যিখন গংগা নদী ভাৰতৰ কিন প্ৰদেশ বা কিন প্ৰদেশৰ কোনবিলাক ৰাজ্যৰ মাজে বৈ আহিছে আমি এটা লিখিব পাৰোঁ চোৱা তোমালোকে আমি মেপত চাই মেলি ক'ব পাৰোঁ ইয়াতে চোৱা
ইয়াতে আমি মেপখন লৈ লৈছোঁ এইখন চোৱা গংগা নদী এইখন তোমালোকে চোৱা এই ডাঙৰকৈ যে নীলাকৈ দেখিছা এইখন হ'ল গংগা ইয়াতে গংগা নদী হয় এইখন কাৰণ গংগা নদী এইফালে এনেকৈ এইটো হ'ল আমাৰ ভাৰতবৰ্ষৰ উত্তৰাখণ্ডৰ পৰা কোন ৰাজ্যৰ ফালে বহিছে কিন প্ৰদেশমে বহিছে কৈছে নহয় কিন প্ৰদেশে বৰ্তমানে প্ৰথমতে উত্তৰাখণ্ডৰ পৰা আহিছে ক'ৰ পৰা আহিছে তোমালোকে চোৱা উত্তৰাখণ্ডৰ পৰা আহিছে উত্তৰাখণ্ডৰ পৰা হয় উত্তৰ প্ৰদেশ উত্তৰাখণ্ডৰ পৰা উত্তৰ প্ৰদেশৰ হৈ আহি এইফালে ক'ব চোৱা এইফালে উত্তৰ প্ৰদেশ আহিলে উত্তৰ প্ৰদেশ আহি মেলি বিহাৰ কোনফালে আহিছে উত্তৰাখণ্ডৰ পৰা আহিলে উত্তৰ প্ৰদেশৰ হৈ বৈ আহি বিহাৰ পালে বিহাৰৰ পৰা এইফালে মাজতে অকণমান পশ্চিমবংগৰ পৰা বৈ পেলাই তোমালোক বাংলাদেশত গৈ মেলি সাগৰত পৰিছেগৈ বাংলাদেশৰ গংগা নদীখন কি পদ্মা নদী বুলি কয় ন পদ্মা নদী বুলি কয় গতিকে চোৱা কোন প্ৰদেশৰ পৰা আহিছে তেতিয়াহ'লে আমি ক'ব পাৰোঁ উত্তৰাখণ্ড উত্তৰ প্ৰদেশ তাৰপিছত বিহাৰ এইফালে বিহাৰ আৰু পশ্চিমবংগ ঠিক আছে এনেকৈ গংগা নদীখন বৈ তোমালোকক মানচিত্ৰত চাই ক'বলৈ গৈছে গতিকে তোমালোকে আমি ক'ব পাৰোঁ যে উত্তৰাখণ্ড উত্তৰ প্ৰদেশ বিহাৰ আৰু পশ্চিমবংগ হৈ গংগা নদীখন বৈ আহিছে ঠিক আছে তাৰপিছত তোমালোকক 9 নম্বৰ দিছে আও সমূহ মে বেদখৰ নাম বতাই কি কৈছে আমি সমূহীয়াকৈ বহি মেলি তোমালোকে একেলগে বহি মেলি নামবিলাক ক'বলৈ গৈছে নাম কি কৈছে হামাৰে দেশ কে প্ৰদেশো কে নাম আমাৰ দেশখনৰ প্ৰদেশ মানে ৰাজ্যবিলাকৰ নাম ক'ব কৈছে আমাৰ দেশৰ ৰাজ্যবিলাকৰ নাম তোমালোকে জানাই আমাৰ প্ৰথমতে আমি ইয়াত মানে গোটেইবিলাক নহয় গোটেই কেইখনমান আমি লৈছোঁ অসম অৰুণাচল প্ৰদেশ পাঞ্জাৱ বিহাৰ তামিলনাডু কেৰেলা গুজৰাট পশ্চিম বংগাল ঝাৰখণ্ড উত্তৰ প্ৰদেশ হিমাচল হাৰিয়ানা এইবিলাক কি তেলেংগানা আমাৰ ওচৰতে আছে মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম এইবিলাক তোমালোকে লিখিব পাৰিবা আমি কেইখনমান ৰাজ্যৰ নাম লিখিম তাৰপিছতে কৈছে তোমালোকৰ হামাৰে দেশ কে প্ৰমুখ চহৰকে নাম আমাৰ দেশৰ প্ৰমুখ মানে মুখ্য কেইখন চহৰৰ নাম ক'ব গৈছে আমি চহৰৰ মুখ্য নাম কি ক'ব পাৰোঁ দিল্লী মুম্বাই কলকাতা বেংগালুৰু চেন্নাই হায়দৰাবাদ জয়পুৰ লক্ষ্ণৌ গুৱাহাটীখনো আমি এখন প্ৰমুখ চহৰ হিচাপে আমি ধৰিব পাৰোঁ আমাৰ দেশৰ গতিকে আমি কি লিখিলোঁ এতিয়া দিল্লী মুম্বাই কলকাতা বেংগালুৰু চেন্নাই হায়দৰাবাদ মানে জয়পুৰ লক্ষ্ণৌ গুৱাহাটী এইখিনি তোমালোকে এনেকৈ লিখিব পাৰা তাৰপিছত 10 নম্বৰ তোমালোক কৈছে চোৱা আও পঢ়ে সমঝে और ৰেখা খিচকৰ মিলাই আহা পঢ়ো বুজি লওঁ সমঝে বুজো আৰু ৰেখা খিচকৰ মানে ৰেখা টানি এনেকৈ মিলাব কৈছে তোমালোকক মালা গুঠনা মালা কি মালা যে আমি মালা গাঁঠো এইটো কথা মালা গাঁঠো হয়নে পানী কি কওঁ পানী পিনা আমি পানী পিওঁ হয়নে তোমালোকে এইটো লিখিব পাৰোঁ পানী পিনা তাৰপিছতে আহিলে কি কৈছে ভাত খানা ভাত খাওঁ আমি ভাত কি হ'ব ভাত খানা ভাত ওপৰত আছে ভাত খানা ঠিক তেনেকৈ ফুল খিলনা ফুল খিলে মানে ফুল ফুলে সেইটো কথা কৈছে ফুল কি হ'ব ফুল খিলনা হ'ব নদী বহনা নদী বৈ যায় নদী কি হ'ব নদী বৈ যায় নদী বাহনা এইটো হ'ব এনেকৈ তোমালোকে মিলাই ল'ব পাৰা ঠিক আছে পাৰিবা নহয় তোমালোকে যিকোনো তোমালোকৰ অকণমান কিবা যদি কনফিউজ থাকে বুজাত কিবা অসুবিধা কমেণ্ট কৰিবা আমি নেক্সট ভিডিঅ'ত সেইবিলাকো সুন্দৰকৈ আলোচনা কৰিম তাত 11 নম্বৰ কি কৈছোঁ চোৱা 11 নম্বৰ কৈছোঁ তোমালোক আও নিচেকে শব্দ সে বাক্য বনাই কৈছে আহা তলৰ যেতিয়া শব্দ দিছে নহয় শব্দবিলাকৰ বাক্য বনাব কৈছে ভাষা মানে ভাষা গোলাপ মানে গোলাপ ফুল গম পাইছে গংগা নদী সাগৰ মানে সাগৰ পিয়াৰা মানে মৰমৰ এইকেইটাৰ পৰা আমি ইয়াতে বাক্য ৰচনা কৰি লৈছোঁ তোমালোকে ইয়াতে আমি বাক্য লিখিছোঁ 11 নম্বৰ চোৱা কি আছিলে ভাষা প্ৰথমতে আমি ভাষা পাইছোঁ নহয় আমি লিখিব পাৰোঁ হামাৰী ৰাজভাষা হিন্দী হে আমি পাঠটোৰ পৰা লৈছোঁ চোৱা হামাৰী ৰাজভাষা হিন্দী হে আমাৰ ৰাজভাষা কি হয় হিন্দী এই ভাষাটো আহি গৈছে গোলাপ বাগিচে মে লাল গোলাপ খিলতা হে মানে বাগিচাত ৰঙা গোলাপ ফুলে এইটো গংগা এক পবিত্ৰ নদী হে গংগা এখন পবিত্ৰ নদী হয়নে সাগৰ সবি নদিয়া অন্ত মে সাগৰ মে মিল জাতি হে মানে সবি সকলো নদী অন্ত মে শেষত বা অৱশেষত সাগৰত মিলি যায় প্যাৰা হামাৰা ভাৰত দেশ বহুত প্যাৰা আমাৰ দেশখন বহুত মৰমৰ হয় এনেকৈ আমি লিখিব পাৰোঁ তোমালোকে এটা লিখি ল'ব পাৰা ঠিক আছে বা তোমালোকে নিজৰ ভালৰ পৰা তোমালোকে যিকোনো এই শব্দকেইটা লগাই মেলি বাক্য ৰচনা কৰি ল'ব পাৰা তাৰপিছত আমি নেক্সট এতিয়া যাওঁ 12 নম্বৰ কি হৈছে আও পঢ়ে সমঝে আৰু লিখে আহা পঢ়ো বুজি লওঁ আৰু লিখোঁ অহা কৈছে তাৰপিছত তোমালোকে ইয়হ নদী হে এইখন নদী হয় ইয়হ নদিয়া হে মানে এইটো ইয়হ নদী হে মানে বুলি ক'লে এখন নদী বুজাইছে এখন মানে ইয়াত একবচন আৰু বহুবচন তোমালোকে গম পাইছানে
একবচন আৰু বহুবচন যদি এটাতকৈ বেছি তেতিয়াহ'লে আমি কেনেকৈ লিখোঁ নদিয়া বুলি কওঁতে ভালেইখন নদী বা এখনতকৈ বেছি নদীৰ কথা বুজাইছে এই নদিয়া এইবিলাক নদী হয় এইটো কৈছে মে লড়কি হুঁ মই ছোৱালী হয় এজনী ছোৱালী কৈছে লড়কি আৰু যদি হাম লড়কিয়া হাম মানে বুলি ক'লে বহুতখিনি ছোৱালী থাকে তেতিয়াহ'লে কি লড়কিটো কি হ'ব লড়কিয়া বহুবচনত লড়কিয়া হে হাম লড়কিয়া হে এনেকৈ হ'ব ইয়াহা এক মহিলা হে ইয়াৰ এজনী মহিলা আছে এজনী মহিলা হ'লে মহিলা হয় আৰু একতকৈ বেছি হ'লে বা একজনকৈ বহুবচন হৈ গ'লে মহিলাই হ'ব ওহা দৌ বুলি কৈছে নে মহিলাই হে ইয়াত মহিলাই হ'ব ঠিক আছে ঠিক তেনেকৈ বহুবচন আৰু মে এক ভাষা জানতা হুঁ মে এটা ভাষালৈ ভাষা হ'লে এটা হ'ব ভাষাটো বহুবচনকৈ ভাষাই হৈ যায় ভাষাই মে কৈ মানে বহুকেইটা ভাষা জানতে হাম কৈ ভাষা জানতে তেওঁ বহুকেইটা ভাষা জানে ঠিক তেনেকুৱা কৈছে মে এক কবিতা পঢ় ৰহা হুঁ মে এটা কবিতা পঢ়ি আছোঁ দো কবিতাই পঢ় ৰহা হে যেতিয়ালৈকে একতকৈ বেছি হৈ যাব বহুবচন হৈ যাব তেতিয়াহ'লে কবিতাটো কবিতাই হৈ যায় ঠিক আছে এতিয়া আমি লিখিলোঁ লড়কিয়া মহিলাই ভাষাই কবিতাই এনেকৈ বহুবচন হ'লে এনেকৈ আমি লিখিব পাৰোঁ ঠিক আছে বুজি পাইছা নহয় তাহলে দিছে তোমালোকৰ 13 নম্বৰ কৈছে আও আপস মে মিলকৰ এক খেল খেলে আহা আমি লগে ভাগে মিলি এটা খেল খেলোঁ কৈছে খেল চোৱা प्रत्येक विद्यार्थी एक वर्ण से शुरू होने वाले शब्द लिखता जाए और शब्द बढ़ते जाएंगे কি কৈছে আহা আমি খেল প্ৰত্যেকজন শিক্ষাৰ্থী তোমালোকৰ লগৰবিলাকৰ শিক্ষাৰ্থীয়ে এটা হ বৰ্ণৰ পৰা হোৱা যেনেকৈ শব্দ এনেকৈ লিখি যাব কৈছে হ বৰ্ণ তোমালোকে লিখি গৈ থাকিবা এনেকৈ তোমালোকে প্ৰত্যেকেই এটা শব্দ লিখিব কয় যেনেকৈ আমি ইয়াত ঠাই দিয়া পেলাই আমি পূৰা কৰি গৈছোঁ তোমালোকে যদি 5টা ল'ৰা আছে এনেকৈ লিখিব পৰা আৰু 6 7টা 8টা 9টা 10 এনেকৈ বাহিৰত তোমালোকে সেনেকৈ লিখিব পাৰা এতিয়া ক পৰা আমি কমল লিখিছোঁ কাবেৰী নদী কবিতা কুক মানে কু কৈ সেইটো আৰু কাণ মানে বুজি পাইছে চাগে এনেকৈ আৰু তোমালোকে যদি আৰু বেলেগ ক আখৰে আৰু শব্দ তোমালোকে লিখি যাব পাৰা ন আখৰ দি নদী নিবাসী নিবাসী হয়নে ন্যাৰী নাম নয়া এনেকৈ লিখিব পাৰোঁ ঠিক আছে পৰ পৰা পানী প্যাৰা পপিহা মানে কি পাইছোঁ কেতেকী চৰাই হয়নে পক্ষী মানে পক্ষী প্ৰদেশ মানে ৰাজ্য এইবিলাক আমি এনেকৈ লিখিব পাৰোঁ তোমালোকে এনেকৈ লিখি ল'বা এইবিলাক ঠিক আছে তাৰপিছত কি হৈছে 14 নম্বৰ কি হয় তোমালোকক নিম্নলিখিত गीत मोहम्मद इकबाल द्वारा विरचित है यहाँ एक देश प्रेममूलक गीत है आओ इसे मिलकर गाएं তলত নিম্নলিখিত তলত দিয়া গীতটো মহম্মদ ইকবালৰ বিৰচিত মানে তেওঁ ৰচনা কৰা গীত কৈছে এইটো এটা দেশপ্ৰেমমূলক এক দেশপ্ৰেমমূলক গীত আৰু এইটো গীতটো কি হয় এটা দেশপ্ৰেমমূলক গীত হয় आओ इसे मिलकर আৰু তোমালোকক লগে ভাগে এইটো গাবলৈ কৈছে তোমালোকে শুনিছাই চাগে सारे जहां से अच्छा हिंदुस्तां हमारा हम बुलबुले हैं इसकी ये गुलसिता हमारा सारे जहां से अच्छा তোমালোকে গানটো শুনিছানে গতিকে এই গানটো তোমালোকে গাবলৈ চেষ্টা কৰিবা ঠিক আছে মোৰ সুৰটো মানে ইমান ধুনীয়া যে মই গাই নাথাকোঁ তোমালোকে ভিডিঅ'টো এৰি গুচি যাবা তাৰপিছত নেক্সট কি আছে তোমালোকৰ এইটো দিছে তোমালোকক तुम लोग सुधा कंठ डॉक्टर भूपेन हाजरिका द्वारा गाए हुए निम्नलिखित गीत का संग्रह करो और विशेष अवसर पर गाने का प्रयास करो कि তোমালোকক এটা ডক্টৰ সুধাকণ্ঠ মানে কোন আমাৰ ডক্টৰ ভূপেন হাজৰিকা এটা তাৰ নিম্নলিখিত গীত মানে গাই हुए মানে তেখেতে গোৱা এটা গান তোমালোকক ইয়াত অকমান দিছে এই গানটো তোমালোক সংগ্ৰহ কৰিছে সম্পূৰ্ণ তাৰপিছত তোমালোকক কিবা হ'লে মানে অৱসৰ কিবা বিশেষ সময়ত তোমালোকক গাবলৈ কৈছে চ' তোমালোকে এই গীতটো গাবলৈ পাৰা তো শুনিছা এই গানটো চোৱা বিস্তাৰ হে অপাৰ গংগা বাহতি হে কোনটো কৈছে না এইটো আমাৰ অসমীয়া যেতিয়া বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও তোমালোকে শুনিছানে সেই হিটটো গানটোৱে হিন্দী ভাৰ্চন এটা আছে তোমালোকে চোৱা এই গীতটো কৈছে চোৱা বিস্তাৰ হে অপাৰ প্ৰজা দোনো পাৰ करे हाहाकार निशब्द सदा ओ गंगा तुम ओ गंगा बेहती हो क्यों বুলি এনেকৈ হিন্দীত মানে সেই অসমীয়া যিটো আছে নহয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে সেই গীতটো হিন্দীৰ এটা মানে ভাৰ্চন আছে সেইটো এনেকৈ গীতত তোমালোকে এইটো গীত সংগ্ৰহ কৰি ধুনীয়াকৈ গাবলৈ চেষ্টা কৰিবা ঠিক আছে বাৰু এতিয়া তোমালোক 15 নম্বৰ গীত চোৱা आओ सुलेख এইটো হাতৰ আখৰ তোমালোকৰ ভাৰতবৰ্ষ মে रहने वाले हम सब एक है ভাৰতবৰ্ষত থকা আমি সকলোৱে এক হয় এইটো তোমালোকে ইয়াতে লিখিব তোমালোকে এইটো সুন্দৰকৈ হাতৰ আখৰে লিখিবা ঠিক আছে তাৰপিছত তোমালোকক 16 নম্বৰ দিছে তো শব্দ অৰ্থবিলাকে হিন্দ মানে ভাৰত কথা কৈছে হিন্দ দেশকে নিবাসী বুলি কৈছে ভাৰতবৰ্ষৰ নিবাসী মানে ভাৰতবৰ্ষৰ আমাৰ দেশৰ নিবাসীটো কৈছে হিন্দ মানে ভাৰতখনৰ কথা কৈছে বেশ মানে পোছাক মানে বেশ পাইছনে বেশ ভাষা বুলি বেশ মানে পোছাক সাজপাৰ কথা কৈছে ন্যাৰী মানে নিৰালী অনৈসী মানে গম পাইছানে নিৰালী খুব
মানে অনখী মানে পৃথক আৰু বেলেগ এনেকুৱা সুন্দৰ টেৰ মানে পুকাৰ আৱাজ শব্দ মানে মতা টেৰ মানে বা সেনেকুৱা পৰা মানে গীত বা গোৱা সেইটো টেৰ মানে কি আছিল পপীহেকে টেৰ পেৰ পাইছে নহয় মানে পপীহে কেতেকী চৰাই যিটো মাত সেইটো কথা কৈছে ৰাগ মানে সুৰ হয় তাৰানা মানে এক তৰহ কা চলতা গানা তাৰানা মানে গীত সেইটো কথা কৈছে এইখিনি আমি এতিয়া তোমালোকৰ যিটো পাঠ আছিলে হিন্দ দেশ কে নিবাসী এই যিটো তোমালোক গীত আছিলে এই গীতটো পঢ়িলোঁ বুজিলোঁ লগতে তোমালোকৰ অভ্যাসমালাবিলাক কৰিলোঁ তোমালোকে যি আমি যে ভিডিঅ'টো আলোচনা কৰি তোমালোক ক'ৰবাত কিবা ডাউট থাকি গৈছে তোমালোকে কমেণ্টছত কমেণ্ট কৰিবা আৰু নেক্সট তোমালোকৰ কোনটো লেচনৰ বা কোনটো চেপ্টাৰৰ ওপৰত তোমালোক ভিডিঅ' লাগে কমেণ্টত কমেণ্ট কৰিবা আৰু তোমালোকে যদি ক্লাছ 6 হিন্দীৰ আনবিলাক ভিডিঅ' চোৱা নাই তাৰ লিংক এইটো ভিডিঅ'ত দিছোঁ ডিছক্ৰিপশ্যন দি তাতকৈ তোমালোকে ক্লাছ 6 যিখন প্লে'লিষ্ট বা প্লে'লিষ্ট আছে তাত গৈ তোমালোকে সকলোবিলাক ভিডিঅ' তাত পাই যাবা তোমালোকে তাত চাব পাৰিবা ঠিক আছে আমি সকলোবিলাকৰ তোমালোকে এনেকৈ লেচনবিলাক আলোচনা কৰি তাত কি হয় তোমালোকৰ অভ্যাসমালাবিলাকো সুন্দৰকৈ আমি আলোচনা কৰি গৈছোঁ আৰু তোমালোকে যে এই ভিডিঅ'টো তোমালোকৰ হেল্পফুল হৈছে বুলি ভাবে তোমালোকে ভাল পায় তেতিয়া লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা ঠিক আছে আৰু কোনোবা যদি নতুনকৈ সেই চেনেলটো ছাবস্ক্ৰাইব কৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'